ডিব্ৰুগড়ৰ এজন ব্যৱসায়ী পুনীত খেমানী এজন অসমীয়া ব্যৱসায়ী আৰু সেই ব্যৱসায়ীজনৰ অত্যাচাৰৰ বলি হৈ অত্যাচাৰ সহ্য কৰিব নোৱাৰি যোৱাকালি নিশা এই হোটেলখনৰ পৰা 13জনকৈ অসমীয়া যুৱক যুৱতী কৰ্ম সংস্থাপন তেখেতলোকে এৰি অৰ্থাৎ কৰ্মস্থান এৰি ৰাতিয়ে তেখেতলোক ইয়াৰ পৰা ওলাই যাবলগীয়া হৈছে। গতিকে আজি আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই প্ৰতিবাদ কৰাৰ মূল উদ্দেশ্য এইটোৱে যে যিখন ব্যৱসায়ী স্থানৰ মূল যিজন স্বত্বাধিকাৰীজনৰ শাৰীৰিক আৰু মানসিক অশান্তিৰ কাৰণে অত্যাচাৰৰ কাৰণে ইয়াত থকা কৰ্মচাৰীসকলে শান্তিত থাকিব পৰা নাই, যাৰ কাৰণে ইয়াত নিশাই সেই 13জনকৈ অসমীয়া যুৱক যুৱতী ইয়াৰ পৰাই তেখেতলোকৰ টোপোলা বান্ধি কিনে ওলাই যাবলগীয়া হ'ল। গতিকে ছাত্ৰ সন্থাই এটাই দাবী, ব্যৱসায় কৰিছে, ব্যৱসায়ৰ স্বত্বাধিকাৰী হওক, ব্যৱসায়ৰ মালিক হওক, কিন্তু মালিক হৈ কিন্তু অত্যাচাৰ কৰিলে কিন্তু সহ্য কৰা নহ'ব। গতিকে ইয়াৰ লগে লগে যোৱাকালি ইয়ালৈ পুলিচ প্ৰশাসনো আহিছে। আমি এটা কথা এই সংবাদ মাধ্যমৰ যোগেদি ডিব্ৰুগড় প্ৰশাসনক ক'ব বিচাৰিছোঁ, এই যোৱাকালি যে 13জনকৈ যুৱক যুৱতী ইয়াৰ পৰা ওলাই গুচি গ'ল, সেই যুৱক যুৱতী কেইগৰাকী ক'ত থাকিলে, ক'ত গ'ল, তেখেতলোক যে ইয়াত ইমান দিনে কৰ্মৰত হৈছিলে, কিন্তু বৰ্তমান পৰ্যন্ত ডিব্ৰুগড় প্ৰশাসনে কিন্তু তেখেতলোকৰ বাৰ বিচাৰ কিন্তু বৰ্তমান পৰ্যন্ত লোৱা নাই। গতিকে ডিব্ৰুগড়ৰ গাঁৱৰ বিভিন্ন অঞ্চলৰ পৰা সৰু সৰু ল'ৰা ছোৱালী আহি কিনে ইয়াত কৰ্ম কৰি কিনে তেখেতলোকে নিজৰ ঘৰখন কোনোবাই চলাই আহিছিলে, কাৰোবাৰ নিজৰ পঢ়া শুনা খৰচ উলিয়াই আহিছিলে। কিন্তু এই হোটেলৰ যিজন স্বত্বাধিকাৰীয়ে কিন্তু তেখেতৰ মৈমতালিত তেখেতে অত্যাচাৰ কৰাৰ কাৰণে সেই 13জনকৈ যুৱক যুৱতী ইয়াৰ পৰা যোৱাকালি কৰ্মস্থান এৰি যাবলগীয়া হ'ল। গতিকে ডিব্ৰুগড় আয়ুক্ত মহোদয়ক আমি এই পুনীত খেমানীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। এই পুনীত খেমানীয়ে যি ব্যৱসায় কৰিছে সম্পূৰ্ণ ব্যৱসায় অনিয়মাৱলী, ইয়াত হোটেলৰ কোনো ধৰণৰ নীতি নিয়ম নমুনাকৈ তেখেতে ব্যৱহাৰ কৰি আছে। গতিকে এখেতৰ ওপৰত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। হয়, যোৱাকালি যেতিয়া ইয়াত ঘটনাটো হৈছিলে, ইয়াত হোটেলৰ ঘটনাটোৰ লগত জড়িত যিসমূহ কৰ্মচাৰী আছিলে, কৰ্মচাৰীসকলে এখিনি খাদ্যত বেয়া হোৱাৰ কাৰণে ডাষ্টবিনত পেলাই দিছিলে আৰু পেলাই দিয়াৰ কাৰণে মালিক পক্ষই কৰ্মচাৰীজনক সুধিছিলে যে কি যে খানাখিনি কিয় পেলাই দিয়ে, মানে মালিকৰ মতে স্বত্বাধিকাৰীৰ মতে সেই বেয়া খানাখিনিও গ্ৰাহকক খুৱাব লাগিছিলে। ডিব্ৰুগড়ৰ এই যিখন দেৱিকা হোটেল, ইয়াত গ্ৰাহকসকলে যিসমূহ খাদ্য খাই আছে সেই খাদ্যসমূহ সম্পূৰ্ণ সুস্বাদু খাদ্য নহয়, অপৰিষ্কাৰ অপৰিচ্ছন্নতাৰে তেখেতলোকে খাদ্যসমূহ প্ৰস্তুত কৰি গ্ৰাহকক খুৱাই আছে। ইয়াৰে প্ৰমাণ যোৱাকালি পোৱা গ'ল আৰু তাৰ কাৰণে তৰ্ক বিতৰ্ক হোৱাৰ কাৰণে যোৱাকালি মাক ভনীয়েকক লৈ কিনে বেয়া উচ্চাৰণ কৰি স্বত্বাধিকাৰীয়ে সেই ল'ৰা ছোৱালীকেইটা গালি পৰাৰ সম্পূৰ্ণ প্ৰমাণ আমাৰ হাতত আছে, আমি দেখিছোঁ। গতিকে এই পুনীত খেমানীৰ ওপৰত বিহিত ব্যৱস্থা নোহোৱা পৰ্যন্ত তেখেতৰ হোটেলৰ সন্মুখৰ পৰা আমি আঁতৰি যোৱাত নাই। আৰু এটা দেখা যায় যে ইয়াত পাৰ্কিঙৰ ব্যৱস্থা নাই, ৰাজপথতে গাড়ীবোৰ ৰাখে। কৈছোঁ, এই হোটেলখনৰ যিজন স্বত্বাধিকাৰীজনৰ গোটেই সম্পূৰ্ণ হোটেলখন খোলাৰ পৰা গোটেইখিনি অনিয়মাৱলীয়ে তেখেতে হোটেলখন চলাই আহিছে। হোটেলখন খোলাৰ লগে লগে হোটেলৰ যিখন তেখেতলোকৰ এণ্ট্ৰি দৰখনে মিউনিচিপালিটি এৰিয়াত ফুটপাথৰ ওপৰত তেখেতলোকে বনাই দিছে। প্ৰথম নিয়মাৱলী তেখেতলোকে উলংঘা কৰিছে। দ্বিতীয়টো হ'ল এখন হোটেলৰ আপোনাৰ পাৰ্কিঙৰ ব্যৱস্থা থাকিব লাগে, কিন্তু কোনো পাৰ্কিঙৰ ব্যৱস্থা নাই। হোটেলত কৰ্মৰত কৰ্মচাৰীসকলৰ মাহেকত তেখেতলোকক PF-ৰ এটা পইচা কাটিব লাগে, PF দিব লাগে, মেডিকেল তেখেতলোকক সাহাৰ্য দিব লাগে, মেডিকেল দিব লাগে, কিন্তু কোনো ধৰণৰ নীতি নিয়ম নমনাকৈ এই ব্যৱসায়ীজনে এই সৰু সৰু ল'ৰা ছোৱালীখিনিক লৈ ব্যৱসায় কৰি আছিলে। সেই তাৰে দুজনমানক নি কিনে ঘৰৰ টয়লেট চাফা কৰোৱাগৈ, কাৰোবাৰ বাথৰুম চফা কৰোৱাগৈ, তেনেকুৱা ধৰণৰ কাৰ্য ষ্টাফসকলে কোৱাৰ বিনিময়ত আমি আজি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। গতিকে পুনীত খেমানীৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি জিলা আয়ুক্তক আমি আহ্বান জনাইছোঁ। আৰু প্ৰশাসনে এইটো দেখা নাপায় নেকি? প্ৰশাসনে দেখা পায়। প্ৰশাসনে ইয়াত যোৱাকালি উচ্চপদস্থ বিষয়াও কালি এই হোটেলখনলৈ আহি গৈছে, কিন্তু হোটেলখনলৈ আহি তেখেতৰ হোটেলৰ স্বত্বাধিকাৰী কোনো ধৰণৰ প্ৰশ্ন নুসুধাকৈ হোটেলৰ কৰ্মচাৰীকেইজনকে কিন্তু ওলোটাই তেখেতলোকক মানে সোধপোছ কৰি দমত কথা কৈ ইয়াৰ পৰা মানে পুলিচ কেছ নধৰি কিয় নিদিওঁ বুলি কৈ কিনে ইয়াৰ পৰা তেখেতলৈ লৈ যোৱা হ'ল। কিন্তু সেই সৰু সৰু ল'ৰা ছোৱালীকেইটা যেতিয়া ৰাতি 9টা বজাত যেতিয়া ইয়াৰ পৰা ওলাই গুচি গ'ল, কিন্তু সেই ল'ৰা ছোৱালী ক'ত থাকিলে? ছোৱালী আছে তাত 5জনীকৈ, সৰু সৰু ল'ৰা বগীবিলৰ জকাইফালৰ ল'ৰা আছে, কিন্তু সেই ল'ৰা ছোৱালী কালি ৰাতি ক'ত থাকিলে কোনো ধৰণৰ খা খবৰ কিন্তু পুলিচ প্ৰশাসন নল'লে। গতিকে প্ৰশাসনৰ ইয়াত নিশ্চয়কৈ কিবা মিতিয়ালি আছে বুলি আমি আশা কৰি অনুভৱ কৰিছোঁ। গতিকে এনে মিতিয়ালি ছাত্ৰ সন্থাই কেতিয়ালৈ ভয় নকৰে, যাৰ লগত মিতিয়ালি থাকক তেনে মিতিয়ালি উফুৱাই দিবৰ কাৰণে আমি সাজু আছোঁ। হয়, মই ইয়াত 2-3 মাহ ধৰি কৰ্মৰত হৈ আছিলোঁ। মই ফাৰ্ষ্ট অহা দিনাই মানে মোৰ কিছুমান যোনে আগত আহিছিলে তাহাঁতৰ পৰা শুনি আছিলোঁ ইয়াৰ কেলৈ আহিলে তো ইয়াত মালিকৰ মানে ইয়াত ভাল নহয়, বিহেভিয়াৰ ভাল নহয়, মালিকৰ ষ্টাফৰ প্ৰতি ভাল নহয়, কেলৈ আহিলি বুলি লগৰকেইটা মই আগতে মানে কৈছিলে। কিন্তু মই মানে কৰি চাওঁ আহিলোঁ যেতিয়া বুলি। মোৰ মামা এজন আগৰ পৰা কৰি আছিলে ইয়াত, সি মোক ইনভাইট কৰিলে ইয়াত, মোৰ ভাল এটা পষ্ট ওলাইছে সেইকাৰণে তই আহ বুলি। তো মই ইয়াত 2-3 মাহ দেখিলোঁ মানে আমাৰ প্ৰতি বহুত মানে মিছবিহেভ কৰে আৰু বেলেগ ষ্টাফৰ প্ৰতি আপোনাৰ হাত উঠায়। ইয়াত কিছুমান আদিবাসী ল'ৰাও আছিলে, তাহাঁতৰ প্ৰতি মানে হাত উঠায়, চৰ মাৰে আৰু বেয়া লেংগুৱেজ ইউজ কৰে।
সেনেকুৱা কালি সৰু এটা ইনচিডেণ্টৰ কাৰণে ইমান মানে ডাঙৰ ঘটনা কৰি দিলে মানে তাহাঁতি কালি জাষ্ট সৰু এটা চব্জি মানে চলে অলপ বেয়া হৈছিলে অভিয়াছলি সেইটো পেলাবই লাগিব বেয়া বস্তু আমি কাষ্টমাৰক দিব নোৱাৰোঁ ন যদি কাষ্টমাৰে যদি বেয়া পায় সেইটো তেতিয়া আৰু বেলেগ একশ্যন হ'ব সেইটো সেইকাৰণে জাষ্ট ছোৱালী এজনী পেলাই দিলে মানে ডাষ্টবিনত সেই দেখি পিনে মানে সি পূৰা ফায়াৰ হৈ গ'ল মানে কিয় পেলাবি তহঁতৰ ইমান পইচা দি ৰাখিছোঁ উল্টা পুল্টা মানে ছোৱালীকেইটাকো মানে মাহ ভেন কৰি গালি দিব ধৰিলে মানে এতিয়া মানে আমিও ক'লোঁ আৰু আমি কাম কৰাৰ মতলব এইটো নহয় যে আপুনি যি টি ক'ব অলপ আমিও আৰ্গুমেণ্ট কৰিলোঁ তাৰপিছত আমি দাদাহঁতক ফোন কৰিলোঁ তাৰপিছত সিহঁতি মানে পুলিচ প্ৰশাসনৰ দ্বাৰা দম দিব লৈছে মানে সেনেকৈ কৰিলোঁ আৰু খানা বেয়া হৈ পূৰা মানে গোন্ধালে আৰু সেইটো পেলাই দিলোঁ আমি অঁ সেইখিনি মানে বনাই পিনে আকৌ ইউজ কৰিব লাগে সেনেকুৱা টাইপৰ মানে সেনেকৈ মানে চবকে দম দিয়ে কিন্তু আমাক ইমান হেৰিকৈ কৈ পোৱা নাই আমি সেনেকৈ হয়